অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই। এয়া হল যুক্তিহীন আৰু বেকাৰ কথা, কাৰণ অসমৰ মুখ্যমন্ত্ৰী আমাৰ বিটিআৰত আহি ৰাতি থাকিলেই বিটিআৰৰ উন্নতি নহয়। আমাৰ অসমত এটা খেন্তা ৰাজনীতি চলে, যিটো ৰাজনীতি নেকি ৰাজনৈতিক দলে অপজিশ্যন পাৰ্টিৰ মাথো বদনাম গাইহে নিজৰ ভোট বেংক বনোৱাৰ চেষ্টা কৰে। আৰে আপুনি কি কৰিব বিচাৰে সেয়া কওক না, আপুনি কি কৰিলে ইমান দিনে সেয়া কওক, তাৰ প্ৰমাণ দিয়ক। মাথো বদনাম দিব খোজে অপজিশ্যন পাৰ্টিক, আৰু অপজিশ্যন পাৰ্টিক দি ৰাইজক টুপি পিন্ধাবৰ চেষ্টা, এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেয়া আমি ৰাইজে বুজিব লাগে। আচলতে পলিটিকেল পাৰ্টিবোৰে অইন পাৰ্টিক বদনাম দি কি বুজাব খুজিছে? মাথো বদনাম দিলেই আমাৰ উন্নতি হয় নেকি? আমাক উন্নতি লাগে, আমাৰ ন্যায় লাগে, প্ৰাপ্য অধিকাৰ লাগে, দ্যাটছ ইট। আচলতে বিটিআৰৰ মানুহবোৰ চাদা চিধা আৰু জেণ্টেল মানুহ। সেয়ে ৰাজনৈতিক দলে সুযোগ লৈ আহি কৈ আছে যে বিটিআৰত কোনো মুখ্যমন্ত্ৰীয়ে আজিলৈকে ৰাতি থাকিব অহা নাই। আৰে আপুনি ইমান দিনৰ পৰা চৰকাৰত আছে, মুখ্যমন্ত্ৰী হৈ আছে, আপুনি ইমান দেৰিকৈ কিয় আহিলে বিটিআৰত ৰাতি থাকিবলৈ? আৰু আপুনি আহি কি কৰিলে? নাইবা কোনোবাই অহা নাই তাৰ কাৰণে কি ক্ষতি হ'ল বিটিআৰৰ? নাইবা আহিলেই কি উন্নতি হয় তাৰ কি যুক্তি হ'ল? আৰু এইবোৰ হ'ল যুক্তিবিহীন কথা। তাৰ লগতে এয়া কমন চেন্সৰ কথা। কমন চেন্স নাই নেকি আমাৰ মুখ্যমন্ত্ৰীৰ? যিবোৰ মুখ্যমন্ত্ৰী আগত আছিল তেওঁলোক যে অহা নাই, তেতিয়া বিটিআৰৰ সমস্যা চিটুৱেশ্যন কেনেকুৱা আছিল? বিটিআৰত অশান্তি আছিল, বিটিআৰত সন্ত্ৰাসবাদ আছিল। আৰু এতিয়া আপুনি ক'ব খুজিব কি জানে, বিটিআৰৰ সন্ত্ৰাসবাদ আকৌ কোনে নিৰূপণ কৰিলে, শান্তি কোনে আনিলে? আপুনি ক্ৰেডিট ল'ব খুজিব কি জানে? কিন্তু কথা হ'ল কি, তেতিয়া আমাৰ প্ৰশ্ন হ'ব বিটিআৰৰ অশান্তি কোনে সৃষ্টি কৰিছিল তেতিয়াৰ সময়ত? বিটিচিত বিপিএফ চৰকাৰ থকা সময়ত সন্ত্ৰাসবাদৰ তাণ্ডৱ আছিল, আৰু সেই তাণ্ডৱত লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যা হ'ল, আৰু তেখেতৰ হত্যাকাৰী আজিও মুক্ত আকাশৰ তলত ন্যায় নাপালে। চ' কমন চেন্সৰ কথা, আমি বিটিআৰত আছোঁ, আমাৰ মূল্য নাথাকিলেও যিসকল ব্যক্তি দিছপুৰত থাকে তেওঁলোকৰ জীৱনৰ মূল্য আছে। তেওঁলোক আকৌ এই সন্ত্ৰাসবাদৰ তাণ্ডৱৰ সময়ত বাগৰ ভয় য'ত ততে আহি ৰাতি থাকিব নেকি? আপুনি বিটিআৰত আহিছে, ৰাতি থাকক, ৱেলকাম। আৰু যদি আপোনাৰ অহাৰ দ্বাৰা উন্নতি হয় বিটিআৰৰ, তেনেহ'লেতো ধন্যবাদ। আৰু এয়াই প্ৰমাণ কৰক আপুনি যে মুখ্যমন্ত্ৰীয়ে যদি বিটিআৰত আহে তেন্তে বিটিআৰৰ বহুত উন্নতি হয়, ভাল লাগিব আমাৰ। কিন্তু আপোনালোকৰ এই অভ্যাসটো একদম বেয়া অভ্যাস, যিটো নেকি অপজিশ্যন পাৰ্টিৰ বদনাম গোৱা। বদনাম গাই লাভ নাই। আপুনি কি কৰিলে, আপোনাৰ সময়ত কি কৰিবলগীয়া আছিল আৰু কি কৰিব পৰা নাই আপুনি সেয়া কওক না। থাকিবৰ কাৰণে বেলেগক বদনাম দিতো লাভ নাই। এতিয়া আমি সাধাৰণ ৰাইজে বুজিব লাগে যে আচলতে বিটিআৰত কাক চৰকাৰ বনাব লাগে। বিটিআৰত মাথো 3টা ৰাজনৈতিক দল, যি 3টা দলৰ পৰা এটা দলে চৰকাৰ গঠন কৰিব, নাইবা এলায়েন্স কৰি গঠন কৰিব। কিন্তু আমি ভাবিবলগীয়া আচলতে 3টা দলে যোগ্যনে আমাৰ বিটিচিৰ চৰকাৰ গঠন কৰাৰ কাৰণে, আৰু আমি কি কৰিব পাৰোঁ, আৰু আমি আচলতে 3টা দলৰ ভিতৰত কোন দলটোক ভোট দিম আৰু কিহৰ ভিত্তিত ভোট দিম সেয়া আমি ভালকৈ চিন্তা কৰিব লাগিব। আৰু তাৰ ভিতৰত 1 নম্বৰত হ'ল বিপিএফ চৰকাৰৰ সময়ত যি মৃত্যুৰ তাণ্ডৱ চলিলে, সন্ত্ৰাসবাদীৰ তাণ্ডৱ চলিছে, আৰু সন্ত্ৰাসবাদীৰ সময়ত বিটিচিত মানুহৰ জীৱনৰ মূল্যৰেখা একদম শূন্যত গৈ পৌঁচিছিল। চ' বিপিএফৰ বিষয়টোলৈ ভাবিবলগীয়া আছে। এয়াও নহয় যে বিপিএফ চৰকাৰৰ দিনত বিপিএফ চৰকাৰে সন্ত্ৰাসবাদী সৃষ্টি কৰিছে নাইবা অশান্তি সৃষ্টি কৰিছে, তেনেকুৱা কোনো যুক্তি নাই। এনেকুৱাও হ'ব পাৰে বিপিএফ চৰকাৰক বদনাম দিয়াৰ কাৰণে থাৰ্ড পাৰ্টিয়ে বিটিচিত সন্ত্ৰাসবাদীৰ গঠন কৰিছিল, নাইবা সন্ত্ৰাসবাদীৰ বেনাৰ লগাই কিবা কিবি কাম কৰিছিল, যেন বদনাম দিব পাৰে বিপিএফ চৰকাৰক আৰু চৰকাৰ ভংগ কৰিব পাৰে। তাৰপিছত আহিল মিছলীয়া UPPL চৰকাৰ, মিছা প্ৰতিশ্ৰুতি দি আহিল। 4 বছৰ পাৰ হ'বলৈ হ'লেই, কিন্তু যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ ভালকৈ পালন কৰিলে আমাৰ ৰাইজে দেখিলে। হ'ল বিজেপি। এটা কথাত বিজেপিক ক্ৰেডিট দিব লাগিব যে আচলতে আমাৰ ভাৰতবৰ্ষৰ লগতে বিটিআৰৰ সন্ত্ৰাসবাদী দমনৰ ক্ষেত্ৰত বিজেপিক ক্ৰেডিট দিব লাগিব। তেওঁলোকৰ হাত আছে, বিজেপি এই কামটো বহুত ভাল কৰিছে। কিন্তু তাৰ মানে এয়া নহয় যে বিজেপিকে ভোট দিব লাগিব। বিজেপি কোৱা, UPPL কোৱা, BPF কোৱা, চবৰে কিবা নহয় কিবা এটা সমস্যা আছে যিটো নেকি ৰাইজৰ পচন্দনীয় নহয়। কিন্তু তথাপিও আমি কম্প্ৰমাইজ কৰিব লাগিব, কিয়নো ইয়াতে ফিল্মি ডাইলগ মাৰি লাভ নাই যে নটাত মাৰি আমি ছিষ্টেম চেঞ্জ কৰি দিম, তেনেকুৱা অসম্ভৱ কথা। মই অকলে নটাত মাৰিলে লাভ নহ'ব, ইয়াতে কম্প্ৰমাইজ কৰিব লাগিব। আমাৰ ডাঙৰ সমস্যাৰ সন্মুখত সৰু সমস্যাবোৰক উইচ লিষ্টত ৰাখিব লাগিব, সেইবোৰ পিছত দেখা যাব। কিন্তু ডাঙৰ সমস্যাৰ ভিতৰত সন্ত্ৰাসবাদীৰ যিটো সমস্যা আছিল সেয়াতো নিৰূপণ হ'ল। কিন্তু প্ৰশ্ন হয় কিমান দিন শান্তি বৰ্তি থাকিব আমাৰ বিটিচিত? যিমান দিন সিমান দিন, কিয়, কেনেকৈ সেয়া জানিম আমি। চ' আপোনালোকে কমেণ্ট কৰি জনাব কোনটো দলক ভোট দিয়া প্ৰয়োজন আৰু কিয় প্ৰয়োজন, কোনটো দলক দিব নেলাগে আৰু কিয় নেলাগে, কি যুক্তিৰ ভিত্তিত আমি ভোট দিম UPPL, BPF নাইবা বিজেপি চৰকাৰক। আৰু বিটিচিৰ চৰকাৰ কোনে গঠন কৰিব সেয়া আইডিয়া এটা আহি পৰিছে, কিন্তু এতিয়াই ভিডিঅ'ত কৈ কোনো লাভ নাই। কম্প্ৰমাইজৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে বিটিচিৰ বৃহৎ সংখ্যক এটা
দলে BTCক বড়োলেণ্ড পৃথক ৰাজ্য হিচাপে দাবী কৰি আহিছে কিন্তু মই ভাবোঁ কি BTCটো বড়োলেণ্ড পৃথক ৰাজ্য হোৱাটো অসম্ভৱ আৰু মেইন কথা হ'ল কি বড়োলেণ্ডৰ উন্নতি মেইন নহয় বড়োসকলৰ উন্নতি বিচাৰক BTRৰ ৰাইজৰ উন্নতি বিচাৰক যিসকলে বড়োলেণ্ড বিচাৰিছে তেওঁলোক অবভিয়াছলি বড়োসকলৰ উন্নতি বিচাৰি আছে চ' বড়োসকলৰ কেনেকৈ উন্নতি হ'ব সেয়া বিচাৰক আৰু আমাৰ চেণ্ট্ৰেলে সেয়া ব্যৱস্থা কৰি দিছে 6th শ্বেডিউল দিছে অমুক তমুক দিছে আচলতে বড়োলেণ্ড পৃথক ৰাজ্যৰ দাবীত যিসকল আছে তেওঁলোক বড়োলেণ্ড শব্দটোক ইম'শ্যনেলি ইউজ কৰি বড়োসকলৰ মূৰ বিক্ৰী কৰি টুপি পিন্ধাই নিজৰ মুনাফা আদায় কৰাৰ চেষ্টা কৰিছে নেকি আচলতে বড়োসকলৰ উন্নতিৰহে চিন্তা কৰিব লাগে বড়োলেণ্ড বিচাৰি বড়ো মানুহবোৰক টুপি পিন্ধাবলৈ চেষ্টা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ বাৰ মই কৈছোঁ বড়ো মানুহবোৰ আৰু BTCৰ ৰাইজবোৰ সাধাৰণ একদম জেণ্টেল মানুহ হয় আৰু সাদা চিধা মানুহ হয় সেয়ে কোনোবাই তেওঁলোকক টুপি পিন্ধাবলৈ চেষ্টা কৰিছে আৰু BTCত এটা ডাঙৰ সমস্যা আছে যিটো নেকি ভূমিৰ অধিকাৰ ভূমিৰ জৰীপ হ'ব লাগে আৰু ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ ক্ষেত্ৰত কিছু চেঞ্জেছ হ'ব লাগে কাৰণ BTRখন অকল ট্ৰাইবেল মানুহৰ কাৰণে নহয় BTRত সকলো ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহ বাস কৰে সেয়ে BTRত থকা সকলো মানুহৰ প্ৰাপ্য অধিকাৰ তেওঁলোক পাব লাগে আৰু সকলোৰে সমান অধিকাৰ থাকিব লাগে দ্যাটছ ইট কাৰণ বড়োলেণ্ড নাম ক'লেই পৃথক ৰাজ্য হৈ নাযায় BTC BTR ৰাখিলেই পৃথক এটা বস্তু হৈ নাযায় তেতিয়াৰ পৰা BTRত সেই ভূমিয়ে আছে আৰু সেই মানুহবোৰে আছে আজি নতুনকৈ BTR বনাব নাইবা BTC বনাব সেই মানুহবোৰক আকৌ বঞ্চিত ৰাখিব প্ৰাপ্য অধিকাৰৰ পৰা যেনেকুৱা দেশী জনগোষ্ঠীয় মানুহবোৰ মুছলমান হোৱাৰ কাৰণে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত থাকিব নেকি তেওঁলোক মাটিৰ অধিকাৰৰ পৰা কিয় বঞ্চিত আছে তেওঁলোকৰ ধৰ্ম ইছলাম হোৱাৰ কাৰণে নেকি BTC অঞ্চলৰ যিবোৰ জেগাৰ পৰা মুছলমান হোৱাৰ কাৰণে মুছলমান মানুহবোৰক খেদি পঠিয়ালে কোনোবা দুষ্কৃতকাৰীয়ে ঘৰ পুৰিলে মানুহ মাৰিলে এতিয়াও ৰিফিউজি কেম্পত আছে তেওঁলোক প্ৰাপ্য অধিকাৰ পালেনে তেওঁলোকৰ মাটি তেওঁলোক ঘূৰাই পালেনে তেওঁলোক আজি কিয় বঞ্চিত প্ৰাপ্য অধিকাৰৰ পৰা তেওঁলোকৰ ধৰ্মৰ কাৰণে নেকি